Hi, good morning everyone. মই ভাস্কৰ ৰাজখোৱা আৰু আজি আমাৰ পঞ্চম দিন। আচ্ছা, আজি আমি কি পঢ়াৰ কথা আছিলে? আজি আমি পঢ়াৰ কথা আছিলে অনুশীলনী স্থানাংক জ্যামিতিৰ অনুশীলনী প্ৰথমটো হয়নে 7.1। আচ্ছা, সো আমি যোৱা কালি কি পঢ়িছিলো? দূৰত্বৰ সূত্ৰটো হয়নে বাৰু? আচ্ছা, এই দূৰত্বৰ সূত্ৰটো আমি কি পাইছিলো? এবাৰ ৰিকল কৰি লওঁ কি যে দুটা বিন্দু যদি তোমালোকক দিয়া আছিলে এটা বিন্দু হৈ গল px1 y1 আৰু আনটো বিন্দু কি দিয়া আছে তোমালোকক pq x2 y2 যেতিয়া আমাক দুটা বিন্দু দিয়া আছিল আৰু হিহঁতৰ মাজৰ আমাৰ কি উলিয়াব দিছিলে দূৰত্ব উলিয়াব দিছিলে তেতিয়া আমি কি পাইছিলো যে বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। এই কথাটো আমি কি কৰিছিলো যোৱা কালি সুন্দৰকৈ বুজিছিলো। আচ্ছা, আজি আমি কি কৰিম অনুশীলনী কি কৰিম প্ৰথমটো থকা কোৱেশ্চন সমূহ আমি ডিসকাশন কৰিম হয়নে বাৰু? আচ্ছা, সো তোমালোকে কিতাপখন উলিয়াই লোৱা। তোমালোকৰ কিতাপৰ প্ৰথমটো কোৱেশ্চন কি দিয়া আছে অনুশীলনী যে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। প্ৰথমটো বিন্দু কিমান দিয়া আছে 1 টো দিয়া আছে কিমান আমাক 2 3 আৰু 4 1। কি বিন্দুটা দিয়া আছে 2 3 আৰু 4 1। সো আমাক অনুশীলনী এক্সাৰসাইজ আমাৰ কিমান 7.1 আৰু এক্সাৰসাইজ 7.1 ৰ প্ৰথমটো কোৱেশ্চন আমাক দিয়া আছে যে বিন্দু দুটা আমাক দিয়া আছে কিমান 2 3 and 4 1 2 3 আৰু 4 1 ঠিক আছে। আচ্ছা, যি সকল আজি নতুনকৈ আহিছে তেওঁলোকে যোৱা কালি ভিডিওটো প্লেলিষ্টত গৈ পিনি চাই লবা সুন্দৰকৈ আজি কথাটো এতিয়া বুজি লবা ঠিক আছে। আচ্ছা, সো 2 3 বিন্দুটা দিয়া আছে আমি তাক কেনেকৈ সমাধান কৰিম একেবাৰে সহজ হয়নে বাৰু? কি দিয়া আছে দিয়া আছে বিন্দু দুটা এটা বিন্দু ধৰি ললো আমি 2 3 আৰু ইটো বিন্দু ধৰি ললো আমি q 4 1। এই বিন্দু দিয়া আছে না বাৰু? তে ইয়াত এটো হৈ গল x1 এটো হৈ গল y1 এটো হৈ গল x2 এটো হৈ গল y2 লিখিলো আমি। যিসকলে বুজি পাইছা তেওঁলোকে নিলিখিলেও হল কিন্তু সকলোৱে যাতে বুজি পোৱা তাৰ কাৰণে মই তোমালোকৰ কাৰণে লিখি আছো বৰ্ডত ঠিক আছে। এই স্টেপটো নিলিখিলেও কোনো প্ৰবলেম নাই। x1 কিমান হ'ব 2 হ'ব, x2 কিমান হ'ব 4 হ'ব, y1 কিমান হ'ব 3 হ'ব আৰু y2 কিমান হ'ব 1 হয়নে বাৰু? এতিয়া আমি অলপ আগতে লিখিছিলো দূৰত্বৰ সূত্ৰটো কি কৰি ব্যৱহাৰ কৰিম। মই ওপৰৰ কথাখিনি মচি দিছো ঠিক আছে। এতিয়া কি হ'ব p আৰু q ৰ মাজৰ দূৰত্ব উলিয়াম হয়নে? এতিয়া p বিন্দুটো কিমান আছিলে স্থানাংক কিমান আছিলে 2 3 আৰু q 4 1 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব pq = কি আছিল আমাৰ ফৰ্মুলাটো কি আছিল x2 - x1 হোল স্কয়াৰ। x2 কিমান এইটো হয়নে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ হয়নে? x2 ৰ জায়গাত আছিল আমাৰ 4 x2 - x1 হোল স্কয়াৰ x2 ৰ জায়গাত আছিল 4 x1 ৰ জায়গাত আছিল 2 y2 - y1 হোল স্কয়াৰ আছিল y2 ৰ জায়গাত আছে 1 y1 ৰ জায়গাত আছে 3। এতিয়া আমি কি কৰিম বাকি তলৰখিনি কথা মচি দিও তোমালোকে ভালকৈ স্ক্ৰিনশ্বট কৰি লোৱা। ওকে, নাও আমি কি কৰিম ইহঁতৰ মাজৰ দূৰত্বটো ক্যালকুলেশন কৰিম। কি 4 ৰ পৰা 2 মাইনাস কৰিলা 2 হ'ল স্কয়াৰ আছে প্লাস 1 ৰ পৰা 3 মাইনাস কৰিলা -2 স্কয়াৰ। সো 2 স্কয়াৰ কৰিলা কিমান হ'ল 4 প্লাস -2 স্কয়াৰ কৰিলা 4 মাইনাস স্কয়াৰ কৰিলে কি হৈ যায় প্লাস হৈ যায় হয়নে বাৰু? এই কথা আমি জানো। ওকে, নাও কি কৰিম 4 + 4 8 হৈ গল। এতিয়া বহুতে তোমালোকে হয়তো জানা যে আমি বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰো হয়নে? আমি তথাপি এবাৰ কৰিছো 8ক আমি কি কৰিম
লাষ্ট ক্লাছৰ আগৰ ক্লাছত আমি কি কৰিছিলো তোমাৰ মৌলিক উৎপাদকীকৰণ কৰিছিলো হয় না বাৰু এতিয়া 8ক আমি কি কৰিম মৌলিক উৎপাদকীকৰণ কৰিম কৰো 2 4 8 2 যা 4 2 4 গুণ 8 হয় না বাৰু আকৌ 2 ৰে কৰিলা 2 হল আমি মৌলিক উৎপাদকীকৰণ কৰিছিলো এতিয়া কি হ'ব বৰ্গমূলত পেয়াৰ কে লম জোৰ কে লম দুটাৰ পৰা এটা আহিব হয় না বাৰু আমি কেনেকৈ লিখিব 8ক পাৰো 2 * 2 * 2 বুলি লিখিব পাৰো হয় নে ইহত দুটাৰ পৰা এটা বাহিৰলৈ ওলাই গুচি আহিব এটা থাকি যাব দুটাৰ পৰা এটা বাহিৰলৈ ওলাই গুচি আহিব ইটো থাকি যাব কিমান একক গতিকে আমি কি কৰিলো পি আৰু কিউ মাজৰ দূৰত্ব পি কিউ বুলি দিয়া নাছিল আমি কি কৰিছিলো পি কিউ বুলি বিন্দুটা ধৰি লৈছিলো গতিকে আমাক দিয়া আছিলে 2 3 আৰু 4 1ৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা আমি কি কৰিলো পি 2 3 বিন্দুটো পি বুলি ধৰি ললো 4 1 বিন্দুটো কিউ বুলি ধৰি ললো আৰু ইহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব তেতিয়াহলে পি কিউ হ'ব গতিকে আমি ফৰ্মুলাটোত বহাই দিলো আমি মানখিনি বহাই দিলে আমি পালোগে √8 ৰ যদি আমি বৰ্গমূল নিৰ্ণয় কৰো আমি কিমান পামগে 2√2 একক একক যেহেতু আমাৰ সেন্টিমিটাৰ মিটাৰ কিলোমিটাৰ একো দিয়া নাই গতিকে আমি একক বুলি লিখি দিছো আচ্ছা তোমালোকে এই স্টেপটো নিলিখিলেও কোনো প্ৰবলেম নাই এই স্টেপৰ পৰা ডাইৰেক্ট তোমালোকে এই স্টেপটো লিখিব পাৰিবা মই জাস্ট তোমালোকে বুজি পাবৰ কাৰণে ধুনীয়াকৈ কথাটো লিখি দিলো বুজি পাইছা ঠিকে আছে মু ভিডিওটো চেক কৰিলো এতিয়া ভিডিওটো ভালকে চলি আছে নে সুন্দৰকে চলি আছে ওকে নাও নেক্সট বিন্দুটো আমাক কি দিয়া আছে -5 7 আৰু -1 3 আগৰ দৰে আমি কি কৰিম আগৰ দৰে একে কামে কৰিম বিন্দুটো আমি ধৰি লম এটা বিন্দু কি বুলি ধৰি লম -5 7 ইটো বিন্দু আমি কি বুলি ধৰি লম আজি বিন্দু কি আমাৰ স্থানাংক দিয়া আছে কি দিয়া আছে -5 7 -1 3 দিয়া আছে কি আমি ধৰিলে এটা বিন্দু এটো দিয়া আছে কি দিয়া আছে লিখা হৈছে আমি কি আছিল -5 7 পি বিন্দুটো আমি মাইনাস যেটো -5 7 বিন্দুটো এই বিন্দুটো স্থানাংকটো আমি পি বুলি ধৰি দিলো বিন্দুটোৰ নামটো আৰু ইটো ধৰি লও কিউ আৰু কি ইটো ধৰি লও আমি কি কিউ -1 3 ইয়াৰ আগৰটো আমি যে প্ৰথমটো কৰতে যি ধৰণে কথাবোৰ লিখিলো এটোতে একে ধৰণে কথাবোৰ লিখিম কিন্তু মই ইমান দীঘলকে লিখি নেতা একেখিনি কথাকে তোমালোকে লিখিবা ঠিক আছে এতিয়া বুলি কৈ আমি যেনেদৰে আগৰ দৰে কথাবোৰ লিখিছিলো ইয়াতে একে লিখিম যে এতিয়া আৰু পি আৰু কিউ বিন্দু দুটাৰ মাজৰ দূৰত্ব বুলি কৈ যেনে ধৰণে এই কথাটো লিখিছিলো তোমালোকে একেখিনি কথাকে আকৌ লিখা ঠিক আছে এতিয়া পি কিউ কি হ'ব তেতিয়া হলে আন্ডাৰৰুট কি হ'ব x2 - x1 হোল স্কয়াৰ এটো সৰি yes এটো x2 এটো x1 হয় না বাৰু x2 - x1 হোল স্কয়াৰ x1 কিমান -5 হোল স্কয়াৰ হয় না বাৰু প্লাস y2 কিমান 3 y1 হোল স্কয়াৰ হয় না বাৰু ওকে এটা কিমান হৈ গল -1 মাইনাস প্লাস হৈ গল 5 স্কয়াৰ প্লাস 3 - 7 মানে -4 স্কয়াৰ হয় না বাৰু ঠিকে আছে নে গুড নাও -1 plus 5 কিমান হ'ব 4 হ'ব 4 স্কয়াৰ প্লাস -4 যদি স্কয়াৰ কৰা কিমান হৈ যাব 16 হৈ যাব মাইনাসত যদি আমি স্কয়াৰ কৰো প্লাস হলে চেঞ্জ হৈ যাব 4 স্কয়াৰ কৰিলা 16 হ'ল ইয়াতো কি হৈ গল 4 স্কয়াৰ কৰিলা 16 plus 16 হয় না বাৰু ঠিকে আছে ওকে 16 plus 16 কিমান হৈ যাব 32 হৈ গল এটা যদি 32 বৰ্গমূল লৈ যায় কিমান হৈ যাব 32 যদি আমি বৰ্গমূল উলিয়াও কিমান হ'ব আমি ইয়াক কি কৰিলো আকৌ মৌলিক উৎপাদকীকৰণ কৰিম কৰিলে কি হ'ব 16 আকৌ 2 ৰে কৰিলা 8 আকৌ 2 ৰে কৰিলা 4 আকৌ 2 ৰে কৰিলা 2 গতিকে 2 * 2 সো কিমান হৈ গল 32 ক আমি কেনে ধৰণে লিখিব পাৰিম 32 ক আমি কেনেকৈ লিখিম 2 * 2 * 2 * 2 2 * 2 * 2 লিখিব পাৰোনে ইয়াৰ দুটাৰ পৰা এটা বাহিৰলৈ আহিব ইয়াৰ দুটাৰ পৰা এটা বাহিৰলৈ আহিব আৰু এটা অকলে থাকি গল গতিকে এনেকৈ থাকি যাব গতিকে 4√2 একক হৈ গল আমি বিচাৰিবলগীয়া বিন্দু দুটাৰ মাজৰ দূৰত্ব তোমালোকে ধুনীয়াকৈ স্ক্ৰিনশ্বট কৰি লোৱা যদি বুজিত কিবা অসুবিধা হৈছে মই বহুত কমপ্লিট ডিটেইলছত পঢ়াইছো তোমালোকে ইয়াতে কামটো শেষ কৰি দিব পাৰা ইয়াতে কি কৰিব পাৰা কামটো শেষ কৰি দিব পাৰা কিন্তু মই তোমালোকৰ যাতে অসুবিধা নহয় তাৰ বাবে আমি সাইডত ধুনীয়াকৈ সম্পূৰ্ণ ডিটেইলছত কৰিছো বহুতে ইয়াত এই লাইনটো তোমালোকে স্কিপ কৰিব পাৰিবা এই লাইনটো নিলিখিলেও কোনো প্ৰবলেম নাই
এই লাইনটোৰ পৰা তুমি যদি বুজি পাইছা ডাইৰেক্ট এই আনসাৰটো লিখিব পাৰিবা কিন্তু মই তোমালোকক বুজি পাবৰ বাবে সকলো ধুনীয়াকে কোনো লাইন স্কিপ নকৰাকে কৈ দিছো গতিকে আমাৰ p আৰু q মাজৰ যেটো দূৰত্ব সেই দূৰত্বটো কিমান হৈ গল 4√2 একক আচ্ছা বহুত গৰম আজি বহুত গৰম হয় না বাৰু একো নাই গৰম মোৰ বন্ধু হয় না নহয় ওকে নাও নেক্সট টু কৈছে ab আৰু মাইনাস a মাইনাস b ঠিক আছে স্ক্ৰিনশ্বট কৰিলা তোমালোকে মই মচি দিও ওকে কৰা 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 তোমালোকে ষ্টাৰ্ট কৰা কমেন্ট বক্সত লিখা বুজি পাইছা নাই ষ্টাৰ্ট কৰা চাও কোনে মোক প্ৰথম লিখি দেখাব পাৰে বাৰু কোনে মোক আনসাৰটো ফাইন্ড আউট কৰি কমেন্ট বক্সত লিখিব পাৰে চাও বাৰু ওকে কি আসলে কি দিয়া আছে a b আৰু মাইনাস a মাইনাস b তোমালোকে দিয়া আছে বুলি কৈ ধুনিয়াকে কথাখিনি লিখি লোৱা এটো বিন্দু p বুলি ধৰি ললা এটো বিন্দু q বুলি ধৰি ললা হয়নে বাৰু এতিয়া আমি কি লিখলাম এতিয়া বুলি কৈ কথাখিনি লিখি লোৱা হয়নে বাৰু এতিয়া এটো আমি p বুলি ধৰি ললো এটো আমি কি বুলি ধৰি ললো q বুলি ধৰি ললো এতিয়া আমি কি লিখলাম pq লিখলাম এতিয়া আমি কি লিখলাম pq লিখলাম x2 minus x1 whole square x2 মানে minus a হয় না নহয় x2 minus x1 whole square x1 এর জায়গাত কি আছে a আছে x2 এর জায়গাত minus a আছে minus ফর্মুলাটোতে আছিল x1 এর জায়গাত a আছে হয় না বাৰু কনফিউজন নহবা স্কয়ার প্লাস y2 এর জায়গাত minus b আছে minus ফর্মুলাটোতে আছিল b y1 এর জায়গাত কি আছিল b আছে হয় নে ওকে বুজি পাইছা ধুনিয়া minus a minus 2a হবো স্কয়ার প্লাস minus b কিমান হৈ যাব minus 2b হবো স্কয়ার minus সব স্কয়ার কৰি দিলা প্লাস হৈ গল 2 কি স্কয়ার কৰি দিলা 4 হৈ গল a কি স্কয়ার কৰি দিলা a স্কয়ার হৈ গল প্লাস মাইনাস অফ স্কয়ার কৰি দিলা প্লাস হৈ গল 2 কি স্কয়ার কৰি দিলা 4 হৈ গল b কি স্কয়ার কৰি দিলা b স্কয়ার হৈ গল এতিয়া আমি কি কৰিম ইয়াতো 4 আছে 4 টো আমি কমন কৰি দিলো ইয়াত থাকি গল a স্কয়ার ইয়াত থাকি গল b স্কয়ার এই কথাটো মই আকৌ ইয়াত লিখিছো কি ওলাব 4 ৰ যদি আমি বৰ্গমূল উলিয়াও কিমান হ'ব 4 ৰ যদি বৰ্গমূল উলিয়া ইয়াৰ যদি আমি কি কৰো মৌলিক উৎপাদকীকৰণ কি কৰো তেতিয়ালে কি হ'ব 2 2 4 2 1 গতিকে 2 * 2 হ'ব 4 ক তুমি 2 * 2 বুলি লিখিব পাৰা হয়নে বাৰু গতিকে আমি এটো নিলিখো আমি এই কামটো নিলিখো গতিকে আমি 2 একচুয়ালি কি কৰো লিখি দিছো এবাৰ লিখি দিছো 2 * 2 বুলি লিখিব পাৰো 4 আৰু ইফালে কিমান থাকিলে a স্কয়াৰ প্লাস b স্কয়াৰ হয়নে বাৰু গতিকে 2 ৰ পৰা এটা 2 বাহিৰলৈ গুচি আহিলে আমাৰ ভিতৰত থাকি গল a স্কয়াৰ প্লাস b স্কয়াৰ একক ধুনিয়া বুজি পাইছা এই দুটা নিলিখিলেও প্ৰবলেম নাই তুমি ইয়াৰ পৰা ডাইৰেক্ট এটো আনসাৰ লিখিব পাৰিবা বা ইয়াৰ পৰাই তুমি এটো আনসাৰ ডাইৰেক্ট লিখিব পাৰিবা এই লাইনটো স্কিপ কৰি দিলেও কোনো প্ৰবলেম নাই যি সকলে বুজি পাইছা এই লাইনটো স্কিপ কৰি দিবা ধুনিয়া ওকে নেক্সট মচি দিব পাৰো মই ওকে অকমান ঘৰতে যাও নহলে আমাৰ এক্সাৰসাইজটো কৰোতে আকৌ এদিন হ'বলগীয়া হ'ব পাৰে যেহেতু আমি অকল আধা ঘন্টা পঢ়িম আমি আধা ঘন্টা ইমান সুন্দৰকে পঢ়িম যে যিকেইটা পঢ়িম সেইটো যাতে কোনোদিন আমি আকৌ পাহৰি নাযাওঁ যাতে বুজি পোৱাৰ অসুবিধা নহয় তোমালোকৰ এটা স্কুল বন্ধ আছে গতিকে ঘৰত পুৰা ধুমাধুম পঢ়িব লাগে হয়নে বাৰু ধুনিয়া ওকে কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে 0 0 আৰু 3615 0 আৰু 3615 ৰ কি উলিয়াব লাগে বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে আচ্ছা আমি 0 0 আৰু 3615 এই দুটা বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াই লওঁ দিয়া আছে বিন্দু দুটা কি বুলি দিয়া আছে এটা হৈ গল কি a 0 0 আচ্ছা আগতে p বুলি ধৰিছিলো এবাৰ যেনিবা a বুলি ধৰিলো
আৰু B আৰু ইয়াতে লিখিব পাৰা মই এফালে লিখিছো B কিমান 36 15 36 15 হয়নে বাৰু দিলো এতিয়া আমি কি উলিয়াব লাগে A আৰু B মাজৰ দূৰত্ব উলিয়াব লাগে এটাকে বা এতিয়া A আৰু B ৰ মাজৰ দূৰত্ব আগৰ দৰে কথাবোৰ লিখা AB ইকুৱেল কিমান হ'ব AB ইকুৱেল এটো হৈ গল x2 এটো হৈ গল x1 36 minus 0 square plus y2 minus y1 y2 জায়গাত 15 আছে y1 এর জায়গাত 0 আছে হয়নে বাৰু 36 minus 0 মানে 36 এ হ'ব 36 ক যদি স্কয়ার কৰো আমি কিমান হ'ব 36 ক যদি স্কয়ার কৰো 36 into 36 6 6 जा 36 और 6 पुट কৰিলা 3 ক্যারি কৰিলা 6 3 जा 18 18 plus 3 21 3 6 जा 18 8 पुट কৰিলা 1 ক্যারি কৰিলা 3 3 जा 9 plus 1 10 108 হয় না বাৰু এটা 6 এটো 9 এটো হৈ গল 2 1296 1296 plus 15 ৰ যদি স্কয়াৰ থাকি গল 15 ক যদি স্কয়ার কৰো আমাৰ কিমান হ'ব 225 বহুত গৰম হৈছে কোনো প্ৰবলেম নাই ডোন্ট वरी আচ্ছা এটা কিমান হৈ যাব আমাৰ আনসাৰটো 1296 plus 225 আমি যদি প্লাস কৰো কিমান হ'ব 6 plus 5 11 1 9 plus 2 11 11 plus 1 12 or 2 1 2 plus 2 5 1521 1521 এতিয়া আমি ইয়াৰ কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব ইয়াৰ কি উলিয়াব লাগিব আমি এতিয়া বৰ্গমূল উলিয়াব লাগিব উলিয়াই চাও আমি ইয়াক প্ৰাইম ফেক্টৰাইজেচন কৰি চাও আমি কি কৰি চাও মৌলিক উৎপাদকীকৰণ কৰি চাও 1521 আমি কিহেৰে কৰিব পাৰিম 3 ৰে কৰিব পাৰিম 2 ৰে কৰিব নোৱাৰো 3 ৰে যাও 3 5 যা 15 0 পুট কৰিলা 3 7 যা 21 হয়নে বাৰু নেক্সট আকৌ 3 ৰে কৰিব পাৰো 5 ক কৰা 3 1 যা 3 3 গুণ 3 2 থাকিলে শূন্য হল 3 6 গুণ 18 আকৌ 2 থাকিলে হাত হল 3 9 3 9 যা 27 হল এটা 3 ৰে নোৱাৰিবা এটো জানো যে 13 আৰু 13 পূৰণ কৰিলে 169 হয় আৰু 13 টো মৌলিক হয় গতিকে 3 into 13 into 13 আমি কেনে ধৰণে লিখিব পাৰো ইয়াক 3 দুটা আছে গতিকে আমি লিখিব পাৰো 3 স্কয়াৰ বুলি 13 দুটা আছে গতিকে লিখিব পাৰো 13 স্কয়াৰ বুলি মানে 3 দুটা আছে গতিকে এটা বাহিৰলে গুচি আহিলে ইনটু 13 দুটা আছে গতিকে এটা বাহিৰলে গুচি আহিলে হয়নে বাৰু গতিকে বৰ্গমূলটো উঠি গুচি গল গতিকে আমাৰ আনসাৰটো কিমান হৈ যাব 3 into 13 that is 39 3 into 13 that is 39 একক 39 একক সুন্দৰকে বুজি পোৱা গৈছে নে বাৰু যদি বুজি নাই পোৱা কমেন্ট বক্সত লিখা মই ভিডিওটো চাইছো ধুনিয়াকে চলি আছে নে ধুনিয়াকে চলি আছে ওকে কোনো প্ৰবলেম নাই স্ক্ৰিনশ্বট কৰি লোৱা গতিকে আমাৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান ওলালে 39 একক বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান ওলালে 39 একক এতিয়া প্ৰশ্নটোতে এটা দ্বিতীয় পাৰ্ট আছে যত আমাক কৈছে কি যে আমাৰ এটা আগত কিবা এটা দিছিলে দুখন চহৰৰ মাজৰ দূৰত্ব উলিয়াবলৈ দিছিলে আমি সেই দুখন চহৰৰ কথা এবাৰ চাওঁ এতিয়া আমি কি কৈছিলে আমাক কৈছে যে 7.2 অনুচ্ছেদত আমি 7.2 অনুচ্ছেদটো উলিয়াও 7.2 অনুচ্ছেদত আমাক কি দিয়া আছিল তোমালোকে জলদি চোৱা কত 7.2 অনুচ্ছেদটো ওকে সো 194 পেজত আমাৰ কি দিয়া আছে দূৰত্বৰ সূত্ৰটোত আমাক দিয়া আছিল যে দুখন চহৰ B চহৰখনৰ পৰা A চহৰখনৰ B চহৰখন A চহৰখনৰ পৰা দূৰত্ব 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত এতিয়া আমাক কৈছে যে A আৰু B চহৰৰ মাজৰ দূৰত্ব উলিওৱা সো আমি এটো উলিয়াব পাৰিম হয়নে বাৰু আমাক চহৰ দুখন এনেকে দিয়া আছে আমাক চহৰ দুখন এনেকে দিয়া আছে এইখন হৈ গল A চহৰ আৰু এইখন হৈ গল B চহৰ এটা A চহৰ ইয়াৰ পৰা এটো দূৰত্ব আমাক দিয়া আছে 36 কিলোমিটাৰ আৰু ইয়াৰ পৰা এই দূৰত্বটো আমাক দিয়া আছে 15 কিলোমিটাৰ
এতিয়া আমাক a দূৰত্বটো উলিয়াবলৈ কৈছে হয়নে বাৰু a আৰু b দূৰত্ব উলিয়াব কৈছে ইয়াত a বিন্দু মূল বিন্দু হয়নে a বিন্দুৰ স্থানাংক কিমান হ'ব তেতিয়া হলে 0 0 হ'ব a b বিন্দুৰ স্থানাংক কিমান হ'ব ইয়াৰ পৰা ইয়ালে দূৰত্ব 36 আৰু ইয়াৰ পৰা ইয়ালে দূৰত্ব 15 গতিকে b বিন্দুৰ স্থানাংক কিমান হ'ব 36 15 গতিকে a চহৰখন মূল বিন্দু যাৰ স্থানাংক 0 0 b চহৰখনৰ স্থানাংক কিমান 36 আৰু 15 গতিকে আমি কেনেকৈ কৰিম যে ধৰা হল a চহৰখন মূল বিন্দু যাৰ স্থানাংক 0 0 আৰু b চহৰখনৰ স্থানাংক b চহৰখনৰ স্থানাংক কিমান হ'ব 36 15 এতিয়া a চহৰ আৰু b চহৰৰ মাজৰ কি উলিয়াব লাগে আমি দূৰত্ব উলিয়াব লাগে গতিকে কি হ'ব a চহৰ আৰু b চহৰৰ মাজৰ দূৰত্ব কিমান ab মানে কিমান এটো হয়নে বাৰু ab মানে এটো হয়নে ab মানে কি under root x2 minus x1 x2 কিমান 36 x1 কিমান 0 36 minus মানে 36 minus 0 মানে 36 square plus x2 minus x1 আছিলে x2 মানে 36 x1 মানে 0 36 minus 0 মানে 36 গতিকে 36 square plus y2 minus y1 square y2 মানে 15 minus 0 মানে 15 এ হ'ব গতিকে কিমান হ'ব 15 square গতিকে 36 square 15 square অলপ আগত কৰি আহিছো হয়নে বাৰু গতিকে ইয়াৰ ভ্যালুটো কিমান হ'ব আকো নকৰো ইয়াৰ মান কিমান হ'ব 39 একক গতিকে a আৰু b চহৰ দুখনৰ মাজৰ দূৰত্ব কিমান হ'ব 39 একক বুজি পাইছা সুন্দৰকে ওকে যদি বুজি পাইছা কমেন্ট বক্সত লিখিবা বুজি পাইছো যদি বুজি নাই পোৱা কমেন্ট বক্সত লিখিবা যে স্যাৰ বুজি নাই পোৱা আকৌ বুজাম কোনো প্ৰবলেম নাই ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰ 3 কি কৈছে যে 1523 আৰু -2 -11 বিন্দু কেইটা এক ৰেখীয় হয় নে নহয় নিৰ্ণয় কৰা আমাক তিনটা বিন্দু দিয়া আছে কি দিয়া আছে 15 দিয়া আছে 23 দিয়া আছে আৰু -2 -1 বোৰ্ডখন মই মচি লৈছো আমাক কি দিয়া আছে 15 তিনিটা বিন্দু এটো বিন্দু 15 ধৰি ললো এটো বিন্দু ধৰি ললো আমাৰ দিয়া আছে কিমান 23 এটো বিন্দু হৈ গল 23 আৰু এটো বিন্দু হৈ গল কিমান দিয়া আছে -2 11 -2 -11 দিয়া আছে হয়নে বাৰু এতিয়া এই তিনিটা বিন্দু যদি এটো ধৰি ললো a এটো ধৰি ললো b এটো ধৰি ললো c এতিয়া a b c তিনিটা বিন্দু যদি এক ৰেখীয় হ'ব লাগে মানে একেডাল ৰেখাৰ ওপৰত থাকিব লাগে এক ৰেখীয় যদি হ'ব লাগে তেতিয়া হলে ab যিটো দূৰত্ব bc a পৰা b লে যিটো দূৰত্ব b পৰা c লে যিটো দূৰত্ব ইহত দুটা যদি যোগ কৰি দিও a পৰা c লে যিটো দূৰত্ব সেই দূৰত্ব একে হ'ব লাগিব নে বাৰু গতিকে আমি কি কৰিম ab ৰ দূৰত্বটো উলিয়াম bc ৰ দূৰত্বটো উলিয়াম আৰু আমি চেক কৰিম যে a আৰু c মাজৰ দূৰত্বৰ সৈতে ইহতৰ দূৰত্বটো একে হৈছে নে নাই ab plus bc কৰিলে যিটো দূৰত্ব হ'ব ac ৰ সৈতে একে হৈছে নাই আমি কি কৰিম চেক কৰিম গতিকে আমি ধৰি লওঁ যে ধৰা হল বিন্দু তিনিটা ক্ৰমে বিন্দু তিনিটা অলৰেডি দিয়া আছে বিন্দু তিনিটা আমি কি বুলি নামকৰণ কৰিলো a b c বুলি নামকৰণ কৰিলো কোৱেশ্চন নম্বৰ 3 দিয়া আছে বিন্দু কেইটা বুলি লিখা দিয়া আছে কি বিন্দু তিনিটা দিয়া আছে বিন্দু তিনিটা আমি নামকৰণ কৰিলো প্ৰথমটো বিন্দু কি a কিমান আছিল আমাৰ 1523 15 b বিন্দুটো কিমান আছিল 23 b বিন্দুটো কিমান আছিল 23 আৰু c বিন্দুটো কিমান আছিল -2 -11 হয় নে বাৰু এতিয়া আমি কি কৰিম a আৰু c
সৰি a আৰু b মাজৰ দূৰত্ব উলিয়াম a আৰু b মাজৰ দূৰত্ব কি হ'ব ab হ'ব এটা দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰা এটো হৈ গল x1 এটো হৈ গল y1 এটো হৈ গল x2 এটো হৈ গল y2 এটা কি হ'ব x2 - x1 whole square plus y2 - y1 whole square এতিয়া আমি তাৰ ভ্যালুটো ক্যালকুলেশন কৰিম 2 - 1 কি হ'ব 1 square plus 3 minus 5 minus 2 হ'ব square কৰিলা 1 square কৰিলা 1 হ'ল minus 2 square কৰিলা 4 হ'ল আনসাৰ কিমান হ'লে √5 একক গতিকে a আৰু b মাজৰ দূৰত্ব এটো আসলে a এটো আসলে b a আৰু b মাজৰ দূৰত্ব কিমান হ'লে এটো হৈ গল a এটো হৈ গল b ইহঁতৰ মাজৰ দূৰত্ব আমি কিমান পালো √5 একক পালো ইহঁতৰ মাজৰ দূৰত্ব আমি কিমান পালো √5 একক এতিয়া আমি কি কৰিম b আৰু c মাজৰ দূৰত্ব উলিয়াম b আৰু c মাজৰ দূৰত্ব হয়নে বাৰু b c কি হ'ব এটো হৈ গল b এটো হৈ গল c গতিকে x2 - x1 x2 - x1 square plus y2 - y1 square হয়নে বাৰু আচ্ছা 2 ওকে ঠিক আছে ধুনিয়া কি কৰিম -2 যদি স্কয়াৰ কৰো কি হ'ব -2 - 4 স্কয়াৰ হ'ল প্লাস -11 - 3 -14 স্কয়াৰ হ'ল ঠিকে আছে ওপৰ তিনটা বিন্দু সৰি আমি কি কৰো এইটো দিছিলো এই বস্তুটো a b বিন্দুটো দূৰত্ব আমি মচি দিছো ঠিক আছে সো আমি এটা ক্যালকুলেশন কৰিলো -4 ক যদি স্কয়াৰ কৰো 16 হ'ব প্লাস 14 ক যদি স্কয়াৰ কৰো 196 হ'ব এতিয়া আমি যদি ইয়া ক্যালকুলেশন কৰো কি হ'ব 16 প্লাস 196 কিমান হ'ব 6 প্লাস 6 2 12 হ'ল 1 কিমান হৈ যাব 212 হয়নে বাৰু ঠিকে আছে 212 একক 212 একক আচ্ছা ইয়াক আমি কি কৰিব পাৰো বৰ্গমূল কৰি কিবা উলিয়াব পাৰো নেকি চাও ইয়াৰ পৰা আমাৰ বাহিৰলৈ কিবা আহিব নেকি কি হ'ব 212 আমি কি কৰিছো মৌলিক উপাদান কৰা কিমান হ'ব 106 আকৌ 2 ৰে কৰিলা 53 গতিকে 53 টো আমাৰ কি নাম্বাৰ মৌলিক সংখ্যা গতিকে নহব গতিকে কি হ'ব ইয়াক আমি কেনেকৈ লিখিব পাৰো এটো মচি দিছো মই তলৰ এইখিনি বস্তু মচি দিছো ইয়াক আমি কেনেকৈ লিখিব পাৰো √2 * 2 * 53 2 * 2 * 53 গতিকে দুটা টুৰ পৰা এটা টুৰ বাহিৰলৈ গুচি আহিলে আৰু 53 টো ভিতৰত থাকি গল ইমান একক গতিকে b আৰু c মাজৰ যেটো দূৰত্ব হেতু হৈ গল 2√53 একক ab মাজৰ দূৰত্বটো আমি কিমান পাইছিলো √5 পাইছিলো bc মাজৰ দূৰত্বটো কিমান পালো 2√53 পালো এতিয়া আমি কি কৰিম ac দূৰত্ব উলিয়াম কি কৰিম এটো হৈ গল a এটো হৈ গল c ac মাজৰ দূৰত্ব উলিয়াম বাকি খিনি তোমালোকে ভালকে চাই লও মচি দিও বৰ্ডৰ পৰা বহুত গৰম হয়নে বাৰু বহুত গৰম একো নাই গৰম বুলি কৈ ভাল লাগে হয় না নহয় গৰম মুৰ্গী বন্ধ আচ্ছা এসি AC এটো হৈ গল a এটো হৈ গল c x2 - x1 x2 ৰ জায়গাত -2 আছে -x1 ৰ জায়গাত 1 আছে স্কয়াৰ প্লাস y2 মানে -11 y1 ৰ জায়গাত 5 আছে গতিকে আমি যদি ক্যালকুলেশন কি কৰো কিমান হ'ব -2 - 1 -3 স্কয়াৰ প্লাস -11 স্কয়াৰটো থাকি গল -11 -15 -16 হ'ল স্কয়াৰ কৰিলা -6 স্কয়াৰ কৰিলা 9 হ'ল প্লাস 16 স্কয়াৰ কৰিলা 256 হ'ল গতিকে আমি যদি ইয়া প্লাস কৰি দিম কিমান হ'ব 265 হ'ব এতিয়া 265 ৰ যদি আমি কি কৰো উৎপাদকীকৰণ কৰো কি হ'ব 265 তুমি 5 এৰে কৰিলা 553 হ'ব এটা 5 মৌলিক সংখ্যা 53 মৌলিক সংখ্যা বাহিৰ ইয়াৰ পৰা কোনো এটা সংখ্যা বাহিৰলৈ ওলাই নাহে গতিকে ইমানে হৈ গল আমাৰ কি হ'ব AC ৰ দূৰত্ব এতিয়া আমি কি পাইছিলো আমি কি বুলি কৈছিলো যে AB আৰু যদি BC প্লাস কৰি দিও কি পাব লাগিব আমি AC পাব লাগিব এটা পাম নে বাৰু
বাকি কথাবোৰ মই মচি দিওঁ ভালকে এবাৰ চাই লোৱা মই মচি দিছো ওকে এতিয়া কি আমি AB পালো কিমান √5 আমি BC পালো কিমান পালো BC 2√53 আৰু AC কিমান পালো আমি √265 ঠিক আছে ওকে এটা সোয়া এতিয়া AB আৰু BC প্লাস কৰিলে আমি কি পাম AC পাম নে বাৰু না পাম AB আৰু BC প্লাস কৰিলে আমি কি না পাম AC না পাম গতিকে ইয়াৰ পিছতে আমি কি বুলি লিখিম দেখা গ'ল যে AB plus BC not equal to AC যদি AB আৰু BC প্লাস কৰো তেতিয়াহলে আমি AC নাপাম যদি AC নাপাও AB plus BC কৰিলে যদি AC নাপাও তেতিয়াহলে কি একৰেখীয় হ'ব জানো এতেকে বিন্দু তিনিটা একৰেখীয় নহয় এতেকে বিন্দু তিনিটা একৰেখীয় নহয় এইখিনি আমি কি কৰিবলগীয়া জানিবলগীয়া আছে এতেকে বিন্দু তিনিটা একৰেখীয় নহয় একৰেখীয় ঠিক আছে বুজি পাইছা ওকে সো আজি বহুত গৰম দেখি চাইছাগে মই পুৰা ঘামি গৈছো আচ্ছা বস ইমানে আজিলে আমাৰ সময় হৈ গৈছে অহা কাইলে আমি ৰাতিপুৱা আকৌ লগ পাম বাকি যিখিনি আছে সকলো আমি কি কৰিম অহা কাইলে ভিডিওটো ডিসকাস কৰিম তোমালোকে সুন্দৰকে পঢ়া কিবা অসুবিধা হলে কমেন্ট বক্সত লিখিবা আৰু সকলোৰে মাজত শেয়াৰ কৰা যাতে সকলোৰে কথাবোৰ সকলোৰে বাবে সুবিধা হয় ঠিক আছে কমেন্ট বক্সত লিখিবা যিয়ে অসুবিধা নহওক মোক জনোৱা I will solve for you okay bye bye now